ন্যাশনাল রোডে যে তুমি ডাম্পার সিগন্যাল দিতেছো রাত্রে 9টার সময়, এটা কিসের চেকিং? ৰাজ্যত ভয়াৱহ ৰূপত ডাম্পাৰ সিন্ডিকেট। কোকৰাঝাৰৰ পৰা ধুবুৰী হৈ বাংলাদেশলৈ সৰবৰাহ অবৈধ শিলবালি। প্ৰতিখন ডাম্পাৰৰ পৰা সিন্ডিকেট চক্ৰই ৫,৩০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল। পুনৰ অতিৰিক্ত ২৫০০ টকা দাবী কৰিছিল সিন্ডিকেট চক্ৰই। অৰ্থাৎ একোখনকৈ ডাম্পাৰৰ বাবদ দিব লাগিব প্ৰায় ৮,০০০ টকা। ধন দিবলৈ অমান্তি হোৱাত ডাম্পাৰ চালকেৰে সংঘাত সিন্ডিকেট চক্ৰৰ। না না, এই তুমি সিগন্যাল দিছো না, এটা কিসের চেকিং? এটা কিসের চেকিং? ন্যাশনাল রোডে যে তুমি ডাম্পার সিগন্যাল দিতেছো রাত্রে 9টার সময়, এটা কিসের? সিন্ডিকেটৰ চাঞ্চলকৰ অডিঅ' ভিডিঅ' অসম লাইভ 24ৰ হাতত। আব্দুল হাই, আলম আৰু মনোৱাৰৰ নেতৃত্বত ধন সংগ্ৰহ। পৰিবহণ বিভাগৰ নামত ধন সংগ্ৰহ মজনু শ্বহীদুৰ আৰু একৰামুলৰ। প্ৰথমে মন কৰক এই দৃশ্যলৈ। কেমেৰাত বন্দী সিন্ডিকেট চক্ৰ আৰু ডাম্পাৰ চালকৰ বাঘ বিতণ্ডা। এটা কিসের চেকিং? ন্যাশনাল রোডে যে তুমি ডাম্পার সিগন্যাল দিতেছো রাত্রে 9টার সময়, এটা কিসের চেকিং? তুমি কি তুমি কোন ডিপার্টমেন্টের লোক? মফিজুল মণ্ডল ওৰফে মজদুৰ নিৰ্দেশত দাবী কৰিছে ডাম্পাৰৰ পৰা ৭,৮০০ টকাকৈ। ধন নিদিলে প্ৰাণে মৰাৰ ভাবুকি দিছে সিন্ডিকেট গুণ্ডাই। ডাম্পাৰ চালকসকল উত্তেজিত হৈ সিন্ডিকেট গুণ্ডাকেইটাৰ বিৰুদ্ধে আৰক্ষীক যোগাযোগ কৰাত আৰক্ষীয়ে প্ৰথমে থানালৈ লৈ যায়। কিন্তু ৰহস্যজনকভাৱে গ্ৰাহামপুৰ থানাই নিশাই মুকলি কৰি দিয়ে সিন্ডিকেট গুণ্ডাকেইটাক। এই এজাহাৰখনলৈ মন কৰক। এজাহাৰত সিন্ডিকেট গুণ্ডাৰ নাম থকাৰ পাছতো ৰহস্যজনক কাৰণত আৰক্ষীৰ হাত বন্ধা। এৰি দিলে হাত দীঘল সিন্ডিকেট গুণ্ডাক। এইবাৰ আহিছো সিন্ডিকেটৰ আন এক তথ্যলৈ। সিন্ডিকেট বাহিনীৰ নেতা আৰু ডাম্পাৰ মালিকৰ মাজত এই কথোপকথন। মেসেজ দিম, চালান কাটছে, ওরা মেসেজ ওরা দিব, কারে দেয় কি আমরা কি জানি। আচ্ছা, হ্যাঁ করে দিবার কো না রাইতে ফাইন কেটে দেব? কারে দিবার কমু? ওই ইউবিএল সরকার চাকরি ওটা করে দিছে ৩৩০০। হ্যাঁ। আর ট্রান্সপোর্ট মিনিস্টার এনেছে হলো ২০০০ পার গাড়ি। হ্যাঁ। তাহলে ৫৩০০ এলো না? হ্যাঁ। ওই যে ওইটাই আছে, আবার কোন রেট বাড়লো না? কয় কি ২০০০ আর ৭০০ আমি যদি না বইরা থাকে তাহলে আঙ্গুর অসুবিধাটা কি? অসুবিধাটা কি এলো আঙ্গুরে? আমি তো আঙ্গুর ৯,৫০০ নিব। গাবুরা ফোন করো। ইফালে ৰাজপথত সিন্ডিকেট চক্ৰই ধন সংগ্ৰহ কৰে পৰিবহণ বিভাগৰ MBA আৰু বন বিভাগৰ নামত। প্ৰশ্ন উঠিছে কোকৰাঝাৰত DFO ধীৰেন্দ্ৰনাথ বসুমতাৰী আৰু দ্বিতীয় ধজেন বসুমতাৰীৰ ভূমিকাৰ ওপৰতো। DFO ধীৰেন্দ্ৰনাথ বসুমতাৰী আৰু দ্বিতীয় ধজেন বসুমতাৰীৰ জ্ঞাতসাৰেই চলিছে নেকি এই সিন্ডিকেট? মই আপুনি কোৱাৰ পিছতে গম পাওঁ, একো নাজানো মই। এইটো আমাৰ ডিপাৰ্টমেণ্ট এটা MBI যোৱাৰ কোনো কাৰণ নাই। এইটো মানে কি আমি ধৰোঁ, সেইদিনাখনো থানাত সোমাই থৈ দিছোঁ, আমি এইবিলাক কৰোঁ। কিন্তু এনেকৈ আমাৰ নামত কোনোবা কৰিছে সেইটো কেতিয়াও নহয়। এইটো আৰু কোনোবাই যদি কৰিছে, এই যে এতিয়া দেখিছে ভিডিঅ'ত আপোনাৰ দেখুৱাৰ পিছত দেখাইছিলোঁ, মই তেওঁলোকক একদম দেখাই পোৱা নাই তেওঁলোকক। এইটো বদনাম কৰিছে, একশ্যন ল'ব লাগে তেওঁলোকৰ ওপৰত। প্ৰভাৱশালী চক্ৰৰ হাত নাথাকিলে ৰাজপথত প্ৰতিখন ডাম্পাৰৰ পৰা ৭,৮০০ টকালৈ গুণ্ডা টেক্স লোৱাৰ সাহস থাকিবনে লোকেল গুণ্ডাৰ? সিন্ডিকেট বাহিনীৰ পৰা হাত সাৰিবলৈ ডাম্পাৰ চালকে তীব্ৰ বেগত ডাম্পাৰ চলাই সংঘটিত কৰি আহিছে বহু দুৰ্ঘটনা। ইয়াৰ বিপৰীতে হাত দীঘল সিন্ডিকেট চক্ৰই গঢ়িছে অবৈধ ধনৰ পাহাৰ। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।